হেল্ল' ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিঅ' আনিছোঁ। এইটো ভিডিঅ'ত আলোচনা কৰিম বংগ বিভাজন আৰু স্বদেশী আন্দোলন এই চেপ্টাৰটোৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে এ টু জেড এইটো ভিডিঅ'ত আলোচনা কৰিম। মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখুৱাই দিম সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা। তোমালোক উত্তৰবিলাক জাষ্ট ভালকৈ পঢ়ি যাবা। যদি কোনোবা এটা কুৱেশ্যনৰ উত্তৰ নোৱাৰা মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম। এতিয়া আমি চাই লওঁ কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। প্ৰথমতে তোমালোক 2 নং পৃষ্ঠা উলিয়াই লোৱা। 2 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল চিপাহী বিদ্ৰোহ সংগঠিত হৈছিল। 4টা অপশ্যন থাকিব, তেতিয়া তোমালোক মনত কৰিবা চিপাহী বিদ্ৰোহ সংগঠিত হৈছিল। কেতিয়া হৈছিল? 1857 খ্ৰীষ্টাব্দত। বুজি পালা? এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। কুৱেশ্যনটো কি ক'লো? চিপাহী বিদ্ৰোহ সংগঠিত হৈছিল। 4টা অপশ্যন থাকিব, তেতিয়া তোমালোক মনত কৰিবা চিপাহী বিদ্ৰোহ সংগঠিত হৈছিল 1857 খ্ৰীষ্টাব্দত। এইটো MCQ মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক উলিয়াই লোৱা 3 নং পৃষ্ঠা। 3 নং পৃষ্ঠাত কেইটামান মোষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে। তাৰে প্ৰথম ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল অসম নামৰ প্ৰদেশখন কেতিয়া গঠন কৰা হৈছিল? তেতিয়া তোমালোক মনত কৰিবা অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। বুজি পালা? এইটো কুৱেশ্যন MCQ টাইপ কুৱেশ্যন আহিব পাৰে। কুৱেশ্যনটো এনেকৈ দিব, অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। 4টা অপশ্যন থাকিব, তেতিয়া তোমালোক মনত কৰিবা অসম নামৰ প্ৰদেশখন গঠন কৰা হৈছিল। কেতিয়া হৈছিল? 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। বুজি পালা? মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। নেক্সট তোমালোক চাবা বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল। 4টা অপশ্যন থাকিব, তেতিয়া তোমালোক মনত কৰিবা বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল। কিমান আছিল? 2,53,000। বুজি পালা? বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান আছিল? 2,53,000 বৰ্গ মাইল। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল বংগ প্ৰদেশৰ মুঠ জনসংখ্যা কিমান আছিল? 4টা অপশ্যন থাকিব, তেতিয়া তোমালোক মনত কৰিবা বংগ প্ৰদেশৰ মুঠ জনসংখ্যা আছিল 4,60,00,000। বুজি পালা? এই দুটা MCQ কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। কুৱেশ্যন দুটা কি ক'লো? বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল। 4টা অপশ্যন থাকিব, তেতিয়া তোমালোক মনত কৰিবা বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল 2,53,000 বৰ্গ মাইল। বুজি পালা? নেক্সট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনটো হ'ল বংগ প্ৰদেশৰ সৰ্বমুঠ জনসংখ্যা কিমান আছিল, বা বংগ প্ৰদেশৰ মুঠ জনসংখ্যা কিমান আছিল? এনেকৈ কুৱেশ্যন দিব, তেতিয়া তোমালোক মনত কৰিবা বংগ প্ৰদেশৰ সৰ্বমুঠ বা মুঠ জনসংখ্যা আছিল 4,60,00,000। বুজি পালা? যদি তোমালোকৰ কোনোবা এটা কুৱেশ্যন বুজি পোৱাত অসুবিধা হয় তেনেহ'লে মোক কমেণ্ট কৰি ক'বা, মই তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোক 5 নং পৃষ্ঠা উলিয়াই লোৱা। 5 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্যটো হ'ল। 4টা অপশ্যন থাকিব। এইটো কুৱেশ্যন MCQ টাইপ আহিব। কুৱেশ্যনটো কি ক'লো? বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্যটো আছিল। তেতিয়া তোমালোক মনত কৰিবা বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্যটো আছিল। কি আছিল? হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। বুজি পালা? মোষ্ট ইম্পৰ্টেণ্ট এইটো MCQ কুৱেশ্যন। কুৱেশ্যনটো কি ক'লো? বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্যটো আছিল। 4টা অপশ্যন থাকিব, তেতিয়া তোমালোক মনত কৰিবা বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্যটো আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া। বুজি পালা? এতিয়া তোমালোক উলিয়াই লোৱা 6 নং পৃষ্ঠা। 6 নং পৃষ্ঠাত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে। কুৱেশ্যনটো হ'ল বংগভংগ আঁচনিৰ দফা কেইটা উল্লেখ কৰা। এইটো কুৱেশ্যন মোষ্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে। তোমালোক উত্তৰত লিখিবা বংগভংগ আঁচনিৰ দফা কেইটা হ'ল। প্ৰথম দফা কেইটা লিখি দিবা। নেক্সট তোমালোক চাবা দ্বিতীয় দফা কেইটা লিখি দিবা।
তৃতীয় দফা লিখি দিবা আৰু চতুৰ্থ দফা লিখি দিবা প্ৰথম দফা দ্বিতীয় দফা তৃতীয় দফা চতুৰ্থ দফা লিখি অলপকৈ বৰ্ণনা কৰিবা হৈ যাব বুজি পালা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনটো কি ক'লো বংগবংগ আঁচনিৰ দফা কেইটা উল্লেখ কৰা তোমালোক উত্তৰত লিখিবা বংগবংগ আঁচনিৰ প্ৰথম দফা কেইটা হ'ল তাৰপিছত দ্বিতীয় দফা কেইটা হ'ল তৃতীয় দফা কেইটা হ'ল চতুৰ্থ দফা কেইটা হ'ল এনেকৈ লিখি বৰ্ণনা কৰি দিবা অলপকৈ বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 7 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ বিষয়ে লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক ভালকৈ শিকি যাবা স্বদেশী আন্দোলনৰ বিষয়ে মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 8 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেন্ট MCQ কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল বা এনেকৈ কুৱেশ্যন দিব পাৰে ছাত্ৰ সংসদ গঠন কৰা হৈছিল তেতিয়া তোমালোক মনত কৰিবা সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল বুজি পালা মানে তোমালোক মনত কৰিবা কাৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ নেতৃত্বত ছাত্ৰ সংসদ গঠন কৰা হৈছিল বুজি পালা এতিয়া তোমালোক উলিয়াই লোৱা 9 নং পৃষ্ঠাত কেইটামান মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে তাৰে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান এই গীতটি কোনে ৰচনা কৰিছিল এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কুৱেশ্যন এনেকৈ MCQ কুৱেশ্যন দিব পাৰে বাঙালীৰ প্ৰাণ বাঙালীৰ মন এক হওক হে ভগৱান গীতটি ৰচনা কৰিছিল চাৰিটা অপশ্যন দিব তেতিয়া তোমালোক মনত কৰিবা কোনে ৰচনা কৰিছিল ৰবীন্দ্ৰনাথ ঠাকুৰে বুজি পালা নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল তেতিয়া তোমালোক মনত কৰিবা বন্দে মাতৰম গীতটি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ৰচনা কৰিছিল বানেকৈ কুৱেশ্যন দিব পাৰে বন্দে মাতৰম গীতটি ৰচনা কৰিছিল চাৰিটা অপশ্যন থাকিব তেতিয়া তোমালোক মনত কৰিবা বন্দে মাতৰম গীতটি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ৰচনা কৰিছিল বুজি পালা মানে তোমালোক মনত কৰিবা বন্দে মাতৰম গীতটি বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায় ৰচনা কৰিছিল বুজি পালা যদি তোমালোকৰ কিবা প্ৰবলেম হয় মোক কমেন্ট কৰি কবা মই তোমালোকক যিমান পাৰো হেল্প কৰিব ট্ৰাই কৰিম নেক্সট তোমালোক উলিয়াই লোৱা 10 নং পৃষ্ঠাত এটা লং কুৱেশ্যন আছে মই লিখিয়ে থৈ দিছো লং কুৱেশ্যন ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ ফলাফল কেইটা উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে এটো কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা মোস্ট ইম্পৰ্টেন্ট দে স্বদেশী আন্দোলনৰ ফলাফল কেইটা উল্লেখ কৰা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 11 নং পৃষ্ঠাত তিনিটা মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন আছে তাৰে প্ৰথম ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য দুখন নাটকৰ নাম লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক উত্তৰত লিখিবা স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত উল্লেখযোগ্য দুটা নাটকৰ নাম হ'ল ক্ষীৰোদ প্ৰসাদৰ পলাশীৰ প্ৰায়চিত্ত গিৰীশ ঘোষৰ সিৰাজ উ দৌলা আৰু মীৰ কাছিম যিকোনো দুটা লিখিলেই হ'ল তোমালোকৰ যি দুটা ভাল লাগে সেই দুটা লিখি দিবা মই কৈ দিলো চোৱা ক্ষীৰোদৰ পৰা ষ্টাৰ্ট কৰি এইকেইটা আছে নাটকৰ নাম এই কেইটাৰ ভিতৰত তোমালোক যিকোনো দুটা লিখি দিলেই হ'ল মোস্ট ইম্পৰ্টেন্ট দে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত দুখন গ্ৰন্থৰ নাম লিখা এটো কুৱেশ্যন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে তোমালোক লিখিবা স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত দুখন গ্ৰন্থৰ নাম হ'ল স্বৰ্ণকুমাৰী দেৱীৰ জাপানী বীৰ প্ৰমথনাথ ৰায়চৌধুৰীৰ জয় সংগীত ভালেকেইটা আছে বিখ্যাত গ্ৰন্থ সেইকেইটাৰ ভিতৰত তোমালোক যিকোনো দুটা লিখি দিলেই হৈ গ'ল বুজি পালা মানে দুটা নাটকৰ নাম আৰু দুটা বিখ্যাত গ্ৰন্থৰ নাম মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কুৱেশ্যনটো হ'ল ভাই ভাই এক ঠাই এই বিখ্যাত প্ৰবন্ধটো কাৰ চাৰিটা অপশ্যন থাকিব তেতিয়া তোমালোক মনত কৰিবা ভাই ভাই এক ঠাই এই বিখ্যাত প্ৰবন্ধটো ৰবীন্দ্ৰনাথ ঠাকুৰৰ বুজি পালা
নেক্সট তোমালোক উলিয়াই লোৱা 12 নং পৃষ্ঠা 12 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল অসমৰ প্ৰথমগৰাকী ICS কোন চাৰিটা অপশ্যন থাকিব তেতিয়া তোমালোক মনত কৰিবা অসমৰ প্ৰথমগৰাকী ICS কোন আছিল আনন্দৰাম বৰুৱা বুজি পালা মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে MCQ কুৱেশ্যন আহিব দেই অসমৰ প্ৰথমগৰাকী ICS হ'ল চাৰিটা অপশ্যন থাকিব তেতিয়া তোমালোক মনত কৰিবা অসমৰ প্ৰথমগৰাকী ICS কোন আছিল আনন্দৰাম বৰুৱা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ল স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা ভালকৈ শিকি যাবা স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা কি আছিল চুমুটুকা লিখা আহিব মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 13 নং পৃষ্ঠা 13 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল ইউনাইটেড বেংগল ষ্ট'ৰ্ছ কোনে প্ৰতিষ্ঠা কৰিছিল এইটো কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে কুৱেশ্যনটো এনেকৈ দিব পাৰে ইউনাইটেড বেংগল ষ্ট'ৰ্ছ প্ৰতিষ্ঠা কৰিছিল চাৰিটা অপশ্যন থাকিব তেতিয়া তোমালোক মনত কৰিবা আব্দুল হালিম গজনবিয়া লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল বুজি পালা মানে আব্দুল হালিমে ইউনাইটেড বেংগল ষ্ট'ৰ্ছ প্ৰতিষ্ঠা কৰিছিল ক'ত প্ৰতিষ্ঠা কৰিছিল লাল বজাৰত বুজি পালা নেক্সট তোমালোক উলিয়াই লোৱা 14 নং পৃষ্ঠা 14 নং পৃষ্ঠাৰ পৰা তোমালোক শিকিবা মুছলিম লীগৰ প্ৰতিষ্ঠা এটু মানে ইয়াৰ ওপৰত শৰ্ট নোট চুমুটুকা লিখা আহিব তোমালোক ভালকৈ শিকি যাবা মুছলিম লীগৰ প্ৰতিষ্ঠা শৰ্ট নোট মই লিখিয়ে থৈ দিছো চুমুটুকা লিখা শিকি যাবা মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 17 নং পৃষ্ঠা 17 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক লাল বাল পাল কি এটু কুৱেশ্যন এনেকৈ দিব পাৰে বা লাল বাল পাল কোন তিনিজন ব্যক্তিক বুজা বুজি পালা লাল বাল পাল কি লাল বাল পাল লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল বুজি পালা যদি এনেকৈ কুৱেশ্যন আহে এইটো কুৱেশ্যন MCQ টাইপ কুৱেশ্যন বনাই দিব পাৰে লাল বাল পাল এই তিনিজন ব্যক্তিক বুজা চাৰিটা অপশ্যন থাকিব তেতিয়া তোমালোক মনত কৰিবা লাল বাল পাল লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল এই তিনিজনক বুজা বুজি পালা মানে চুমুকৈ লালা লাজপত ৰায় বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পাল এই তিনিজন ব্যক্তিক চুমুকৈ লাল বাল পাল বুলি কোৱা হয় বুজি পালা মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক চাবা স্বদেশী আন্দোলনৰ অৱদান মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে তোমালোক শিকি যাবা স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে চুমুকৈ ব্যাখ্যা কৰা মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নেক্সট তোমালোক উলিয়াই লোৱা 18 নং পৃষ্ঠা 18 নং পৃষ্ঠাত এটা মোস্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যনটো হ'ল যুগান্তৰ পত্ৰিকাৰ সম্পাদক কোন বা এনেকৈ কুৱেশ্যন দিব পাৰে যুগান্তৰ পত্ৰিকাৰ সম্পাদক হ'ল চাৰিটা অপশ্যন থাকিব তেতিয়া তোমালোক মনত কৰিবা যুগান্তৰ পত্ৰিকাৰ সম্পাদক কোন আছিল ভূপেন্দ্ৰনাথ দত্ত বুজি পালা মোস্ট ইম্পৰ্টেণ্ট এইটো MCQ কুৱেশ্যন নেক্সট তোমালোক উলিয়াই লোৱা 20 নং পৃষ্ঠা এতিয়া আমি চাম অনুশীলনীৰ ভিতৰত কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন আছে অনুশীলনীৰ 1 2 4 আৰু 6 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে কোনকেইটা কুৱেশ্যন ক'লো 1 2 4 আৰু 6 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এইকেইটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা MCQ টাইপ কুৱেশ্যন বনাই দিব দেই 1 2 4 আৰু 6 এইকেইটাৰ ভিতৰৰ পৰা তোমালোকৰ কুৱেশ্যন MCQ টাইপ কুৱেশ্যন বনাই দিব বুজি পালা যেহেতু এবাৰ MCQ কুৱেশ্যন আহিব 45টা নেক্সট ইম্পৰ্টেণ্ট কুৱেশ্যন দুটা হ'ল 2 আৰু 3 এই দুটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে এই দুটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেণ্ট কৰি ক'বা মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম এতিয়া তোমালোক উলিয়াই লোৱা 21 নং পৃষ্ঠা 21 নং পৃষ্ঠাৰ পৰা তোমালোক শিকিবা 4 7 আৰু 8 এইকেইটা কুৱেশ্যন মোস্ট ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে 4 7 8 এই তিনিটা মোস্ট ইম্পৰ্টেণ্ট দেই মই বাৰে বাৰে কৈছোঁ এই তিনিটা কুৱেশ্যন তোমালোক ভালকৈ শিকি যাবা মই এইটো ভিডিঅ'ত যিকেইটা কুৱেশ্যন দেখাই দিলোঁ সেইকেইটা কুৱেশ্যনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% চিয়'ৰ কমন পাবা যদি তোমালোকৰ মোস্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন লাগে মোক কমেণ্ট কৰি ক'বা PDF বনোৱা আছে মই তোমালোকক হোৱাটছএপৰ যোগেদি দি দিম যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো
ছাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ৱাচিং দ্য ভিডিঅ'।